নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব পিএম কিষাণৰ 2000 কোটি টকা আৰু কিমান তাৰিখত সোমাব 18তম কিস্তিৰ টকা সম্পূৰ্ণকৈ তাৰিখ ঘোষণা কৰিলে। 18 নং কিস্তিৰ ধন 5 অক্টোবৰত কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব। কেৱল ইয়াই নহয়, চৰকাৰে পিএম সূৰ্য ঘৰ আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। 18 নং কিস্তিৰ ধন 5 অক্টোবৰত সোমাব কৃষকৰ একাউণ্টত। দুৰ্গা পূজাৰ পূৰ্বেই মোদী চৰকাৰে কৃষকক দিলে এটা উপহাৰ, কিয়নো পূজাৰ পূৰ্বে কৃষকৰ একাউণ্টত জমা হ'ব 2000 কোটি টকা। পিএম কিষাণ আঁচনি হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। কৃষকে অতি সোনকালেই লাভ কৰিব পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা আৰু 18 নং কিস্তিৰ ধন মুকলিৰ তাৰিখ ঘোষণা কৰিছে চৰকাৰে। 18 নং কিস্তিৰ ধন মুকলিৰ তাৰিখ ঘোষণা কৰিলে অৱশেষত আৰু 5 অক্টোবৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন পাব কৃষকসকলে। আৰু ইয়াৰ পূৰ্বে জুন মাহত চৰকাৰে মুকলি কৰিছিল 17 নম্বৰ কিস্তিৰ টকা। যিসকলে 17 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব 18 নম্বৰ কিস্তিৰ লগতে 4000 টকা। পিএম কিষাণ আঁচনিৰ জৰিয়তে বছৰি কৃষকক দিয়া হয় 6000 কোটি টকা আৰু প্ৰতি 4 মাহৰ মূৰে মূৰে কৃষকৰ একাউণ্টত জমা হয় 2000 কোটি টকা। কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হয় চৰকাৰৰ এই ধনৰাশি। দুৰ্গা পূজাৰ পূৰ্বেই মোদী চৰকাৰে কৃষকক দিলে এটা উপহাৰ, কিয়নো প্ৰতিজন কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, লাভ কৰিব বিনামূলীয়া বিদ্যুৎ বিক্ৰী কৰি গতিও পাৰিব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ভাল খবৰ দিলে। বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব চৰকাৰৰ বৃহৎ ঘোষণা। বিনামূলীয়া বিদ্যুৎ পোৱাৰ লগতে বিদ্যুৎ বিক্ৰী কৰিও আপুনি গতিও পাৰিব টকা। পিএম সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। এই আঁচনিৰ বাবে ভাৰত আৰু অসম চৰকাৰে সাহায্য দিব জনতাক। 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে 30,000 টকা প্ৰদান কৰিব আপোনাক আৰু অসম চৰকাৰে দিব 15,000 টকা। আৰু 2 কিলোৱাটৰ বাবে কেন্দ্ৰই দিব 60,000 টকা আৰু ৰাজ্যই দিব 30,000 টকা। 3 কিলোৱাটৰ বাবে কেন্দ্ৰই আপোনাক প্ৰদান কৰিব 78,000 টকা আৰু ৰাজ্য চৰকাৰে দিব 45,000 টকা। আৰু এই আঁচনিৰ জৰিয়তে চলাৰ পেনেল স্থাপন হ'ব আপোনাৰ ঘৰত। মাত্ৰ 5,000ৰ পৰা 27,000 টকা খৰচ হ'ব আপোনাৰ হাতৰ পৰা। আৰু আঁচনিৰ বাবে আবেদন কৰিবলৈ এতিয়া লগ ইন কৰক pmsurjagor.gov.in আৰু 3 কিলোৱাটৰ চলাৰ পেনেল লগালে বিক্ৰী কৰিব পাৰিব বিদ্যুৎ। ডাকঘৰতো গৈ কৰিব পাৰিব আপুনি চলাৰৰ বাবে আবেদন। বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.